আজি দ্বিতীয় বছৰৰ বাবে আমি নিযুত মইনা আঁচনিৰ শুভ আৰম্ভণি কৰিলোঁ। যোৱা বছৰতকৈ এইবাৰ নামভৰ্তিৰ পৰিমাণ দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু কলেজত ছোৱালীৰ ড্ৰপ আউটৰ সংখ্যাও দ্ৰুত গতিত কমি গৈছে। এই বছৰ নিযুত মইনা আঁচনিয়ে 3,50,000 ছাত্ৰীক সামৰি লৈছে। আজিৰ অনুষ্ঠানতে মই নতুন কৰি পলিটেকনিক আৰু ডিগ্ৰী থাৰ্ড ইয়াৰ বা 5th ছেমিষ্টাৰত যিসকল ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিছে আৰু ITI যিসকল ছোৱালীয়ে প্ৰশিক্ষণ লৈছে তেওঁলোকৰ বাবেও নিযুত মইনা আঁচনি ঘোষণা কৰিছোঁ। ইয়াৰ ফলত এই বছৰ নিযুত মইনা আঁচনিৰ পৰিসৰ আৰু 1 লাখ বাঢ়িব, অৰ্থাৎ প্ৰায় 4.5 লাখলৈকে আমি পাবগৈ পাৰিম। এই সুন্দৰ আঁচনিখনৰ শুভ আৰম্ভণি আজি অসমৰ প্ৰতিখন কলেজতে হৈছে, প্ৰতিটো স্থানত হৈছে। মন্ত্ৰী বিধায়কসকল উপস্থিত আছে। মই সকলোকে, বিশেষকৈ শিক্ষা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু তেওঁৰ সতীৰ্থসকলক আজিৰ এই সুন্দৰ অনুষ্ঠানৰ বাবে অভিনন্দন জনাইছোঁ। আজি 4:30 বজাত ইলেকশ্যন কমিশ্যনৰ প্ৰেছ কনফাৰেন্স আছে। কি ছাবজেক্ট আছে মই নাজানো, কিন্তু অসমত যি ধৰণে ইলেকশ্যন কমিশ্যনে নিৰ্দেশ দিয়ে আমি তেনেকৈ কামবিলাক হাতত ল'ম। আমি অসমত পলিগেমিৰ বিৰুদ্ধে, বহু বিবাহৰ বিৰুদ্ধে এখন আইন আনিম। 25 নৱেম্বৰত এই আইনখন সদনত উপস্থাপন হ'ব আৰু কোনোবা ব্যক্তিয়ে যদি প্ৰথমগৰাকী মহিলাক ন্যায়ালয়ৰ জৰিয়তে বিবাহ বিচ্ছেদ নকৰাকৈ যদি দ্বিতীয় বিবাহ কৰে, তেওঁৰ 7 বছৰ বা ততোধিক সময় তেওঁ কাৰাদণ্ড ভুগিব লাগিব। We are aware that today Election Commission is having a press conference. If SIR is announced nationwide, definitely we will welcome it, and we have already conveyed our view to the central government in this regard already. লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ। আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা 2 মাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে, তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব। মুখেদি নোলাব, কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ। মই নাম ক'ব খোজা নাই, নাম কোৱাটো মোৰ উদ্দেশ্য নহয়। যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ। আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব, আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব। বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে, এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে, তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব। বৰ্তমান লাচিত সেনাৰ কথা কৈছোঁ, বৰ্তমান বেলেগ সংগঠনৰ কথা কোৱা নাই, কাৰণ অসমত আন কোনো সংগঠনে
এনেকে ব্যৱসায়ী মাৰপিট টকা পইচা নুতুলে এইটো ক্ষেত্ৰত তেওঁলোকে ব্যতিক্ৰম তেখেতসকলে শিপাৰ সন্ধানত লিপ্ত হ'ব বুলি কৈছে মই তেওঁলোকক শুভকামনা জনাইছোঁ আৰু তেওঁলোকক মই অভিনন্দন জনাইছোঁ কিন্তু লগত এইটোও কম ধেমালিতে কৈছোঁ চিৰিয়াছলি নহয় বিজেপিয়ে নিজৰ শিপাডাল এৰি নিদিয়ে তেওঁলোকে আমাক বিচাৰিব নালাগে তেওঁলোক নিজে এটা ৰাজনৈতিক দল তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে আমি দিয়া আৰু থোৱাৰ মালিক নহয় নহয় তেওঁলোকে যোৱাবাৰো 22-25খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে এইবাৰো কৰিব পাৰে আৰু আমিতো চিট ভগোৱাৰ মালিকটো আমি নহয় চিট ভগোৱাৰ মালিক অসমৰ ৰাইজে গতিকে অসমৰ ৰাইজেহে সিদ্ধান্ত লয় কোন ক'ত জিকিব আমি কেনেকৈ সিদ্ধান্ত লওঁ মই তাতে চৰকাৰী স্বেচ্ছাসেৱক কোনো নাই গতিকে এইবিলাক কাৰ নামত কি চলি আছে লাহে লাহে চাব লাগিব এবাৰ পীযুষ হাজৰিকাক সুধিম মই ইমান খবৰ হি ইজ এ প্ৰিয়াংক খাৰ্গে ইজ এ ফাৰ্ষ্ট ক্লাছ ইডিয়ট হি হেজ ইনচাল্টেড Assamese youth and Congress has not yet condemned Priyank Kharge. Perhaps we might file a case against him because he has said that Assam doesn't have educated, competent youth. That is an insult to entire Assamese youth. So we are considering whether a case can be filed against him in the court of law. But let me say, he is a first-class idiot. Sir, after 7 years, Zakir Naik is visiting Bangladesh. While he is most I think somebody told me he is already a AIDS patient. I don't know. I have only read in the newspaper. I heard in the newspaper that Zakir Naik has already infected with AIDS, but I do not know whether it is a correct or wrong. But I definitely pray good health for every human being. But he is going to Bangladesh. He is not coming to Assam. মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগে উল্লেখ কৰিছিল যে ৰাজ্যৰ 10 লাখ কন্যা বা এক নিযুত মইনাক আমি উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে তেওঁলোকক আমি উচ্চতৰ মাধ্যমিক পৰ্যায়ত মাহত 1000 টকা স্নাতক বা ডিগ্ৰী পৰ্যায়ত 1250 টকা আৰু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত আমি 2500 টকা কৰি 10 মাহৰ বাবে আমি তেওঁলোকক আগবঢ়াম যোৱা বছৰ ৰাজ্যৰ 1,61,302 গৰাকী ছাত্ৰীয়ে এই নিযুত মইনা আঁচনিৰে উপকৃত হ'ব পাৰিছিল মোৰ মৰমৰ ভাগিন নিযুত মইনা এতিয়া দ্বিতীয় বছৰলৈকে উত্তীৰ্ণ হ'ল প্ৰথম বছৰৰ ছাত্ৰী দ্বিতীয় বছৰ পালে আৰু প্ৰথম বছৰত নতুন নতুন ভাগিনসকলে নামভৰ্তি কৰিলে এইবাৰ আমি নিযুত মইনা আঁচনি 1,61,302 গৰাকী ছাত্ৰীৰ বিপৰীতে 3,50,265 গৰাকী ছাত্ৰীলৈ আগবঢ়াম এই পৰিসংখ্যাটোৱে বহুত ডাঙৰ কথা কয় আমি যদি চাওঁ 1,60,000ক যদি আমি 2ৰে পূৰণ কৰোঁ তেতিয়াহ'লে এই বছৰ 2,20,000 ছাত্ৰীয়ে নিযুত মইনা আঁচনি পাব লাগিছিল
কিন্তু তাৰ বিপৰীতে এই বছৰ 3,50,000 3,20,000 পৰিৱৰ্তে 3,50,000 ছাত্ৰীয়ে নিযুত মইনা আঁচনি লাভ কৰিব। অৰ্থাৎ আমাৰ শিক্ষা ক্ষেত্ৰখনত 30,000 নতুন ছাত্ৰীয়ে নামভৰ্তি কৰিছে, যি আমাৰ অসমৰ বাবে অত্যন্ত আনন্দৰ বাতৰি। হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ত 12,282 গৰাকী ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰিছে আৰু মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যায়ত 14,200 ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰিছে। তাৰ লগত সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে প্ৰথম বছৰৰ পৰা দ্বিতীয় বৰ্ষলৈ যাওঁতে কোনো এগৰাকী ছাত্ৰীয়ে কলেজ এৰা নাই, বিশ্ববিদ্যালয় এৰা নাই। নিযুত মইনা আঁচনিয়ে মহাবিদ্যালয়ত ছাত্ৰীসকলক শিক্ষা গ্ৰহণৰ পৰা যাতে তেওঁলোক আঁতৰি যাব নালাগে, তাৰো এক লক্ষ্য আমি পূৰণ কৰিবলৈ সক্ষম হৈছো। আজিৰ উপস্থিত আমাৰ ছাত্ৰীসকলক আৰু তেওঁলোকৰ অভিভাৱকসকলক আমি এটা বাৰ্তা দিব খুজিছো যে অসমত কোনো এগৰাকী ছোৱালী পঢ়াৰ পৰা দূৰত থাকিব নালাগে। আপোনালোকে জানি ভাল পাব যে আজি আমি এটা বছৰৰ ভিতৰত ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ মাজত এটা আত্মবিশ্বাস আৰু নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ আকাশ চোৱাৰ সপোন দেখা এচাম আমি নতুন অসমৰ সেনানী নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। 2021 চনত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মোৰ সন্মুখলৈকে আহিছিলে অসমৰ বহু ছাত্ৰীৰ বেদনা ভৰা জীৱনৰ কথা। অসমত বহু এনে ছাত্ৰী আছে যি ছাত্ৰীক দেউতাক মাকে 12 বছৰ বয়সত বিয়াত বহুৱাইছিলে আৰু 14 বছৰ বয়সত তেখেতসকল এটা সন্তানৰ মাতৃ হৈছিলে। 18, 19, 20 বছৰলৈকে আমি এনে বহুত ছোৱালীক লগ পাইছিলো যোনে ইতিমধ্যে 2টাৰ পৰা 3টা সন্তান গৰ্ভত ধাৰণ কৰিছিল। বাল্য বিবাহে অসমৰ সমাজ জীৱনক এক প্ৰকাৰ ধ্বংসৰ পিনে লৈ গৈ আছিল। ধুবুৰী, মানকাছাৰ, নগাঁও, মৰিগাঁও, দৰং, বৰপেটা আদি জিলাত বাল্য বিবাহৰ সংখ্যা 60% পৰা 75%লৈকে দেখা গৈছিলে। 2023 চনত 2022 চনৰ 15 আগষ্টত মই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আমি সকলোৱে শপত লৈছিলো যে অসমত আমি বাল্য বিবাহৰ এই দুৰ্ভাগ্যৰ পৰা অসমৰ ছাত্ৰী সমাজক, অসমৰ ছোৱালীসকলক আমি মুক্ত কৰিম। সেই বছৰতে 5,000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছিলো। দ্বিতীয় বছৰত আমি 3,000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছিলো আৰু বাল্য বিবাহৰ বিৰুদ্ধে আমি এক
মুকলি সংগ্ৰামত লিপ্ত হৈছিলোঁ। বহুত পিতৃ মাতৃয়ে সেই সময়ত মোক কৈছিলে যে আমি ছোৱালীক বিয়া দিব নোখোজো, কিন্তু আৰ্থিক দুৰৱস্থাই আমাক বাধ্য কৰে। মই সুধিছিলোঁ যে চৰকাৰে যদি ছোৱালীজনীক পঢ়োৱাৰ দায়িত্ব লয়, আপোনালোকে আপোনালোকৰ ছোৱালীক সৰু বয়সত বিয়া দিব নেকি? তেওঁলোকে মোক কৈছিলে যে চৰকাৰে যদি ছোৱালীজনীক পঢ়োৱাৰ দায়িত্ব লয়, নিশ্চিতভাৱে মই মোৰ কন্যা সন্তানটিক কম বয়সতে বিয়া নিদিওঁ, কাৰণ তাইক ময়ো মৰম কৰোঁ। কিন্তু পৰিস্থিতিয়ে আমাক কিছুমান সিদ্ধান্ত ল'বলৈ বাধ্য কৰে। তেনে পিতৃ মাতৃক আমি সমালোচনা কৰোঁ, তেনে পিতৃ মাতৃক আমি সন্মান কৰোঁ, আৰু তেওঁলোকৰ দুখত সমভাগী হৈ আমি অসমৰ ছাত্ৰী সমাজক এক নতুন দিগন্তলৈ লৈ যোৱাৰ আমি সাৰথী হিচাপে থিয় দিব বিচাৰোঁ। তেনে এক সংকল্পৰ পৰিণতি হিচাপে অসমত আমি কেইবাটাও আঁচনিৰ জন্ম দিছিলোঁ। কলেজত নামভৰ্তি বিনামূলীয়া হ'ব। নামভৰ্তিৰ লগত আমি ছেমিষ্টাৰৰ এডমিশ্যনো আমি বিনামূলীয়া কৰিম, আৰু নৱম মানত ছাত্ৰীসকলক আমি চাইকেল দিম। হায়াৰ ছেকেণ্ডাৰীত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক আমি স্কুটি দিম, আৰু শিক্ষা শেষ হোৱাৰ পিছত চৰকাৰী চাকৰিত আমি আমাৰ কন্যা সন্তানক 50% আমি আৰক্ষণৰ ব্যৱস্থা কৰিম, যাতে সকলো ছাত্ৰীয়ে নিজৰ জীৱন এক আত্মবিশ্বাসেৰে সৈতে নিৰ্মাণ কৰিব পাৰে। আজি মই 4.5 বছৰ পিছত আমাৰ সমাজৰ সন্মুখত থিয় হৈ মই গৌৰৱেৰে ক'ব পাৰোঁ, আজি অসমত আমি কন্যা সন্তান আৰু পুত্ৰ সন্তানৰ নামভৰ্তি বিনামূলীয়া কৰিছোঁ, আৰু নিযুত মইনা আঁচনিৰ জৰিয়তে আমি কন্যা সন্তানসকলক নিজৰ সপোনৰ পম খেদিবৰ বাবে সাহস হিচাপে থিয় দিছোঁ, আৰু 2 লাখ চৰকাৰী চাকৰিত 1 লাখ অকল মাত্ৰ ছোৱালীক নিযুক্তি দি হাজাৰ হাজাৰ ছোৱালীৰ আমি সপোনবোৰ আমি বাস্তৱত ৰূপায়ণ কৰিছোঁ। আৰু শিক্ষা গ্ৰহণৰ পিছত আমাৰ ছাত্ৰীসকলে নিজৰ জীৱনৰ সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে এখন সাহসী আৰু বিকশিত অসম পাব। আজি আমি ৰাজ্যত চৰকাৰী চাকৰিৰ লগে লগে জাগিৰোডত টাটাৰ ছেমিকণ্ডাক্টৰ, বঙাইগাঁৱত থাৰ্মেল পাৱাৰ প্ৰজেক্ট, নাহৰকটীয়াত ইউৰিয়া প্লাণ্ট, এই ধৰণে আজি আমি সমগ্ৰ অসমতে উদ্যোগ স্থাপনৰ এক নতুন কৰ্মযজ্ঞত আমি নিজকে নিয়োগ কৰিছোঁ, যাতে অসমৰ ছোৱালীসকলে বাধ্যত পৰি অসমৰ বাহিৰত কম দৰমহাৰ কাৰণে চাকৰি কৰিব যাব নালাগে। আজি মই গৌৰৱ অনুভৱ কৰোঁ, আমি যোৱা বছৰ টাটা ছেমিকণ্ডাক্টৰত ভৱিষ্যতে কাম কৰিবৰ বাবে বাংগালুৰুলৈ আমি আমাৰ অসমৰ ছোৱালীসকলক প্ৰশিক্ষণৰ বাবে পঠাইছিলোঁ। নাৰ্ছৰ শিক্ষা সামৰণি মাৰি
আমি অসমৰ ছোৱালীক ছিংগাপুৰলৈ পঠিয়াইছিলো নাৰ্ছ হ'বৰ বাবে আৰু এতিয়া আমি জাপান কোৰিয়া আৰু বিদেশৰ বহুত ৰাষ্ট্ৰত উন্নত দৰমহাৰ বিপৰীতে আমাৰ অসমৰ যুৱক যুৱতীৰ সংস্থাপনৰ পথো আমি মুকলি কৰি দিয়াৰ দিশত দ্ৰুত গতিত আগবাঢ়ি যাব পাৰিছো আজি আমি অসমে এখন সমতাৰ অসম বিচাৰিছো যিখন অসমত নাৰী সমাজক সন্মান কৰা হয় যিখন অসমত ছাত্ৰীক ঘৰৰ লক্ষ্মী বুলি মানি লোৱা হয় যিখন অসমত ছোৱালীৰ মৰমেৰে ভাগিনীৰ মৰমেৰে এখন মমতাময়ী অসমৰ আমি সৃষ্টি কৰিব পাৰো ধ্বংস নহয় এখন সৃষ্টিৰ অসম ঘৃণা নহয় এখন মমতাৰে ভৰা অসম উন্মাদনা নহয় স্নেহৰ মাজেৰে নিৰ্মাণ হোৱা এখন সমন্বয়ৰ এখন বিকাশৰ অসম তেনে এক অসমৰ স্বপ্নক আজি আমি বাস্তৱত ৰূপায়িত কৰিব খোজো এটা ডাঙৰ উপহাৰ দিম সেপ্টেম্বৰটো মনত ৰাখিম আৰু আগলৈ কি দিব পাৰো চিন্তা কৰি ফেব্ৰুৱাৰী মাহত মনত আছে না নাই কোন মাহ বুলি কলো কোন মাহ এই পিছৰ ফালে কোৱা নাই কোন মাহ ফেব্ৰুৱাৰী মাহটো মনত ৰাখিব সেপ্টেম্বৰৰ পইচাটো মোৰ লগত আছে এতিয়া ঠিক আছে আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকক মই আৰু এটা ডাঙৰ উপহাৰ আপোনালোকক মই দিম কি দিম মই আজি নকওঁ অকণমান এইটো মোৰ তাত থাকি যাওক মই নিজে নিজে ফেব্ৰুৱাৰী মাহত হঠাৎ আপোনালোকক কম যে মাসকল আজি আহক এইটো আপোনালোকক দি আছো হ'ব গতিকে ফেব্ৰুৱাৰী মাহত আপোনালোকক আমি আৰু এটা ডাঙৰ উপহাৰ দিবৰ কাৰণে গৈ আছো লগতে আৰু এটা কথা আপোনালোকক ক'ব খোজো অৰুণোদয় 3 সংখ্যা বাঢ়িলে সংখ্যাৰ লগত আঁচনিও বাঢ়িব লাগিব সেই কাৰণে আমি কৈছো যে 1 নৱেম্বৰৰ পৰা আমি এটা নতুন আঁচনি আৰম্ভ কৰিম ৰেচন কাৰ্ড সকলোৰে আছে নে নাই হাত দাঙকচোন আমাৰ বুথতো হাত দাঙক যোনে যোনে চাই আছে আমাৰ ৰেচন কাৰ্ড আছে নে নাই সকলোৰে বঢ়িয়া এই ৰেচন কাৰ্ডত আমি কি পাইছিলো এতিয়ালৈকে আমি ৰেচন কাৰ্ডত চাউল পাইছিলো 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি আপোনালোকক দালি নিমখ আৰু চেনি কম দামত দিয়া আমি আৰম্ভ কৰিম 1 তাৰিখৰ পৰা চাউলৰ লগতে দালি নিমখ আৰু চেনিও আপোনালোকে কম দামত পোৱা আৰম্ভ কৰিব কি বাকি থাকিলে গ্যাস বাকি থাকিলে আৰু মিঠাতেল বাকি থাকিলে হয় নে নহয় কি বাকি থাকিলে গ্যাস আৰু মিঠাতেল হয় নে নহয় এতিয়া কাৰ কাৰ ঘৰত গ্যাসৰ কানেকশন আছে হাত দাঙক সকলোৰে আছে এতিয়া আমি যে আপোনালোকক গ্যাসৰ ফৰ্মখন দিছিলো ফিলআপ কৰিলে নে নাই আপোনালোকে কোনে কোনে ফিলআপ কৰা নাই হাত দাঙকচোন ঠিক আছে আপোনালোকে আমাক গ্যাসৰ ফৰ্মখন ফিলআপ কৰি দিয়ক তেতিয়া কি হ'ব যেতিয়া আপোনালোকে গ্যাস কিনিব আপোনালোকৰ বেংক একাউণ্টত মই আৰু 250 টকা পুটুক কৰি দি দিম হ'ব 950 টকা গ্যাসৰ দাম 250 টকা চৰকাৰে দিলে 700 টকা হ'ব আৰু 550 টকাৰ গ্যাসৰ দাম চৰকাৰে 250 টকা দিলে 300 টকা হ'ব সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম গ্যাসৰ প্ৰপত্ৰখন অতি সোনকালে আপোনালোকে আমাক পূৰণ কৰি দিয়ক
যাতে আমি সোনকালে গেছৰ পইচাও আপোনালোকক দিব আৰম্ভ কৰিব পাৰো। তাৰ মানে 1250 অৰুণোদয়ত পাব, 250 টকা গেছৰ কাৰণে পাব। কিমান হল তেতিয়া হলে দুইটা যোগ কৰিলে কিমান হল? 1500 হল, হয় না নহয়? এতিয়া বাকি থাকিলে মিঠাতেলটো, অহাবাৰ মোক ভোট দি জিকাই দিয়ক, মিঠাতেলটো কৰি দিম। হ'ব হ'ব না নহব? এতিয়া আপোনালোকে চাওক, লৰাৰ এডমিশন, ছোৱালীৰ এডমিশন কোনে কৰে? চৰকাৰে কৰি দিয়ে। দিয়ে না নিদিয়ে? লৰাৰ এডমিশন, ছোৱালীৰ এডমিশন চৰকাৰে কৰে। ছোৱালীক কোনে পঢ়ুৱাই? মামাই পঢ়ুৱাই, হয় না নহয়? ছোৱালীক মামাই পঢ়ুৱাই। চাইকেল কোনে দিয়ে? মামাই দিয়ে। স্কুটি কোনে দিয়ে? মামাই দিয়ে। লগতে বিনামূলীয়া চাউল আমাৰ ডাঙৰ মামা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়ে, হয় না নহয়? চাউল দিয়ে। আৰু বেমাৰ হলে চিকিৎসাৰ কাৰণে ৰেচন কাৰ্ডত 5 লাখ টকালৈকে সুবিধা দিয়ে। আমি অৰুণোদয় দিলো, লগতে দালি, নিমখ, চেনিৰ দাম কমাই দিলো, গেছতো 250 টকা দিলো, মিঠাতেলটো বাকি ৰাখি থৈ দিলো, অহাবাৰলৈকে মিঠাতেলটো হৈ যাব। এতিয়া আপোনালোকক মই দুটা অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছো। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC, know your customer, বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে, তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। এইটো হল 1 নম্বৰ। 2 নম্বৰ, অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে, সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয়, চৰকাৰক জনাব। তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত সোমাই ল'ম। তৃতীয়তে, আজিলৈকে আমাৰ কোনো অফিচাৰ নাছিলে। অৰুণোদয় নাপালে আমি ক'ত যাম? এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। যদি মাহত টকা নাহে, ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। তৃতীয়তে, এটা আমি ফোন নম্বৰ দিম আপোনালোকক। যদি ব্লকত যাবৰ কাৰণেতো কষ্ট হ'ব গাঁৱৰ পৰা, এই ফোন নম্বৰটোতো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক, মই অৰুণোদয় পাই আছিলো, যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই। তেতিয়াহ'লে আমি লগে লগে এই অৰুণোদয়ৰ একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম। সেই কাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব, যদি কোনোবা মাহত অৰুণোদয় নাপায়, লগে লগে আপোনালোকে আমাক জনাব। আৰু এটা মই কথা ক'ব খোজো, মানুহ মানে মৰণশীল। ধৰি ললো মোৰ মাৰ নামত, মোৰ আইতাৰ নামত অৰুণোদয় আছে। কিবা কাৰণত আইতাৰ মৃত্যু হল, বোৱাৰীয়েতো অৰুণোদয়টো পাব লাগিব, কাৰণ একাউণ্টটো আইতাৰ নামতহে আছে। এই নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে মোৰ শাহুমাৰ মৃত্যু হল,
এতিয়া অৰুণোদয়টো মোৰ নামত দি দিয়ক সেইখিনি কামো আমি আপোনালোকৰ কাৰণে কৰি দিম যাতে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে আৰু সবচে ডাঙৰ কথা ফেব্ৰুৱাৰী মাহলৈকে একাউণ্ট ধুনীয়াকৈ ৰাখিব কাৰণ ফেব্ৰুৱাৰীত এটা মৰমৰ উপহাৰ এটা সোমাব গৈ আছে কোন মাহত সোমাব গতিকে ফেব্ৰুৱাৰী মাহলৈকে আপোনালোকে একদম যাতে একাউণ্টটো ধুনীয়া হৈ থাকে আপোনালোকে চাই এই যে মৰম এই যে সন্মান আজি যে আমি তোমালোকক ইয়াক সন্মান দিম এই সন্মানে তোমালোকৰ দায়িত্ব বঢ়াই তুলিব কি দায়িত্ব বঢ়িব আমাৰ নতুন প্ৰজন্মক উঠি অহা ল'ৰা ছোৱালীক আমি ঝুমুৰ শিকাব লাগিব সকলোকে তোমালোকে যেনেকৈ ইয়াত নাচিলা আপোনালোকে যেনেকৈ নাচিলে তেনেকৈ আমাৰ ভাইটি ভণ্টি সকলেও ঝুমুৰ যাতে শিকিব পাৰে নাচিব পাৰে লগতে আমি সকলোৱে আমাৰ ল'ৰা ছোৱালীক আমি ঝুমুৰৰ লগতে আমি বিহু নাচিব শিকাম আৰু আটাইতকৈ ডাঙৰ কথা তেওঁলোকে যাতে কোনো কাৰণতে শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ বাবে আমি সকলোৱে এজন এজন চৰকাৰৰ প্ৰতিনিধি হিচাপে বাগানত আমি কাম কৰিম আমি বাগানলৈ গৈ আমাৰ ভাইটি ভণ্টি সকল স্কুললৈ যাব চাহৰ লগত আমি বেছি নিমখ নাখাম যাতে আমাৰ দেউতাসকলৰ ব্লাড প্ৰেছাৰ হ'ব নোৱাৰে আৰু আমাৰ সকলোৱে কম বয়সতে আমি বিয়া নহওঁ আৰু আমাৰ সমাজখনক আমি আধুনিক কৰি ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰেৰে আমি বাগিচাৰ লাইনবিলাক আমি সজাই পৰাই তুলিম যাতে অসম দেশত আমি অকল চাহ বাগিচাত এটি কলি দুটি পাত উঠাবৰ কাৰণে আমি অহা নাই আমি চাহ বাগিচাত গৈ আমি চাহপাতো তুলিম আৰু লগতে ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ বিজ্ঞানী হৈ আমি অসমখনকো সেৱা কৰিম আমাৰ অসম মাতৃক আমি সেৱা কৰিম এয়া আমাৰ সংকল্প হ'ব লাগিব আমি ল'ব পাৰিম নে নাই এনেকুৱা সংকল্প আমি সকলোৱে লগ হৈ আমাৰ বাগিচাৰ সমাজখনক আমি আগুৱাই লৈ যাব পাৰিম নে নোৱাৰিম আজি মই তোমালোকক আপোনালোকক এই কাৰণে ইয়ালৈ মাতিছিলো যাতে আমাৰ ওপৰত আমি দায়িত্ববিলাক ল'ব পাৰো আমি নিজকে একোজন সমাজৰ পথ প্ৰদৰ্শক হিচাপে নিৰ্মাণ কৰিব পাৰো আমি সকলোৱে সমাজখনক যাতে এটা নতুন ৰাস্তা দেখুৱাব পাৰো আৰু আমাৰ সমাজখনক আমি যাতে আগুৱাই লৈ যাব পাৰো আৰু সেই কাৰণে আজি আমাৰ অসমৰ সকলো মন্ত্ৰী ইয়াতে আছে এজন দুজনক বাদ দি কিয় আছে সকলোৱে তোমালোকক আপোনালোকক সন্মান দিবৰ বাবে ইয়াত আজি সকলো উপস্থিত আছে তাৰ মানে আমি তোমালোকক কিমান গুৰুত্ব দিও আমি তোমালোকক কিমান মৰম কৰো আমি তোমালোকক আমাৰ অভিমানৰ প্ৰতীক হিচাপে গণ্য কৰো যাতে তোমালোক সকলোৱে লগ লাগি আমাৰ চাহ বাগিচাৰ সমাজখনক বহু দূৰ আমি আগুৱাই লৈ যাব পাৰো আৰু আমাৰ অসম মাতৃক আমি যাতে সকলো ফালৰ পৰা সুজলা আৰু সুফলা কৰি তুলিব পাৰো মোৰ স্পষ্ট কথা আমি আপোনালোকক প্ৰথম পৰ্যায়ত 10,000 টকা দিম দ্বিতীয় পৰ্যায়ত আমি আপোনালোকক 25,000 টকা দিম আৰু তৃতীয় পৰ্যায়ত আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক আগবঢ়াম
আমি কেনেকৈ পাম 25,000 টকা আমি কেনেকৈ পাম 50,000 টকা আমি কেনেকৈ পাম আজি আমি আপোনালোকক 10,000 টকা দিম আৰু 10,000 টকাটো লৈ আমি সকলোৱে এটা মোবাইল কিনি লম কোনে কোনে কিনিব মোবাইল কোনে কোনে কিনিব হাত ডাঙক মোবাইল আচ্ছা কোনে কোনে নিকিনে হাত ডাঙক এতিয়া আচ্ছা বুজিলো তাৰ মানে আপোনালোকে বুজি পালে যে এই 10,000 টকাটো মোবাইল ফোনৰ কাৰণে নহয় মোৰ এটা মই অভিজ্ঞতা কম মই বিহালীত গৈছিলো তেতিয়া প্ৰথম আৰম্ভণি 10,000 টকাকৈ বিলালো ষ্টেজৰ পৰা নামি আহোতে এগৰাকী মায়ে মোৰ লগত সেলফি উঠিলে ফোনটো বেয়া আছিলে ফটোটো নুঠে মই কলো খুৰী ফোনটো কেমেৰাটো ঠিক নহয় নেকি বলে আজিয়ে বদলাই লম টকা পালো নহয় তাৰ মানে তেতিয়া মহিলাসকলে বুজা নাছিলে যে মহিলা উদ্যমিতাটো কি বহুতে মোক খুদে গছ ৰুলো 10,000 টকাটো আহাই নাই দেখোন গছ ৰুবৰ কাৰণে আমি 10,000 টকা দিয়া নাই আমি কিয় দিছো যে আপোনালোকক লাহে লাহে এটা পৰিবেশলৈ লৈ যোৱা অকনমান এডাল গছ ৰুলো ছোৱালীজনীক স্কুলত পঠিয়ালো আৰু লগতে কলো যে 3টাতকৈ বেছি বাচ্চাৰ জন্ম নিদিব হয়নে নহয় এতিয়া যাৰ 8টা 9টা আছে তেওঁলোকে আঁচনি পোৱা নাই আৰু কাৰণ 8টা 9টা থাকিলে কেনেকৈ উৎপাদনমুখী কাম কৰিবতো নোৱাৰে সেই কাৰণে আমি নিয়ম কৰিলো যে 3টা সন্তানৰ মাতৃসকলকে এই আঁচনি আমি দিম যাতে ল'ৰা ছোৱালীক পঢ়াবও পাৰে আৰু উৎপাদনমুখী কামো কৰিব পাৰে আজি এই 3টা কথা হোৱাৰ পিছত আমি আপোনালোকক 10,000 টকাৰ চেক দিম এই 10,000 টকা আমি কেনেকৈ খৰচ কৰিম 3টা নিয়ম আছে আপোনালোকক মই এই কাৰণে কৈছো যে অহা 6 মাহ 7 মাহত আমি আপোনালোকৰ ঘৰত আকৌ পৰীক্ষা কৰিম যে এই 10,000 টকাটো আমি কি কামত খৰচ কৰিলো প্ৰথম আমাৰ এটা গ্ৰুপ আছে 10,000 টকাটো আমি যদি গ্ৰুপত জমা দিও আমাৰ 1 লাখ টকা হ'ব আৰু 1 লাখ টকাটো যদি বেংকে দেখা পায় আমাক আৰু 1 লাখ টকা লোন দিব তাৰ মানে আমি গ্ৰুপত টকাটো যদিও চেক আমি মহিলাৰ নামত দিম কিন্তু মহিলাসকলে ইচ্ছা কৰিলে 10,000 টকাটো আমি আমাৰ গ্ৰুপত জমা দিব পাৰো আৰু গ্ৰুপৰ আমি ব্যৱসায় আগবঢ়াই লৈ যাব পাৰো এইটো হল 1 নম্বৰ কিছুমানে ক'ব যে নহয় আমাৰ গ্ৰুপৰ বহি বেলেগ গ্ৰুপৰ একাউণ্ট বেলেগ গতিকে এই টকাটো আমি গ্ৰুপত নিদিও ভাল কথা আমি যদি গ্ৰুপত নিদিও টকাটো দি আমি কি কৰিম যিকোনো এটা ব্যৱসায় আমি আৰম্ভ কৰিম ছাগলী হওক কুকুৰা হওক আমাৰ হাল হওক বা আন সৰু খুৰা দোকান যাৰ য'ত আছে আমি তেনেকৈ কিবা এটা নতুন ব্যৱসায় এটা আমি 10,000 টকাটো খৰচ কৰিম তৃতীয় যে মই কিবা এটা যদি কৰিব যাওঁ 10,000 টকাটো যথেষ্ট নহয় গতিকে 10,000 টকা দি মই যদি কিবা এটা কৰো মই হয়তো সফল নহম মই কি কৰিব পাৰো যে মোৰ স্বামীৰ ইতিমধ্যে এটা ব্যৱসায় আছে স্বামীৰ দোকান আছে স্বামীয়ে আন কিবা ব্যৱসায় কৰে স্বামীৰ ব্যৱসায়টো যদি আমি এই 10,000 টকাটো লগাই দিও তেতিয়াও আমি কিছুদিন পিছত চৰকাৰক ক'ব পাৰিম যে এই টকাটো মই মোৰ হাজবেণ্ডৰ বা স্বামীৰ
ব্যৱসায়ত খৰচ কৰিছো মানে মই তিনটা ৰাস্তা আপোনালোকক দেখুৱাইছো প্ৰথম গ্ৰুপৰ জৰিয়তে দ্বিতীয় নিজে আৰু তৃতীয় হল মোৰ স্বামীৰ ব্যৱসায়ত এই 10,000 টকাটো আমি খৰচ কৰিলো কাৰণ আমি বিশ্বাস কৰো যে এখন ঘৰ স্বামী আৰু স্ত্ৰীৰ সহযোগতহে এখন ঘৰ আগবাঢ়ি যাব পাৰে শ্ৰদ্ধাৰ আই মাতৃসকল